মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আন কেইটামান আমি এমচিকিউ আলোচনা কৰিম HSLC 2025ৰ বাবে। ঠিক আছে, পাৰ্ট 6। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা। প্ৰথম প্ৰশ্নটো চোৱা, আজিৰ ভিডিঅ' ৰাওলাট আইন বলবৎ কৰা হৈছিল। ৰাওলাট আইন কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল? অপশ্যন আছিলে ক 1919 চনৰ 18 মাৰ্চৰ পৰা, অপশ্যন খ আছিলে 1918 চনৰ 18 ফেব্ৰুৱাৰীৰ পৰা। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট আনচাৰটি হ'ব অপশ্যন নম্বৰ কত থকাটো 1919 চনৰ 18 মাৰ্চৰ পৰা ৰাওলাট আইনখন বলবৎ কৰা হৈছিলে। নেক্সট তোমালোকে চোৱা 126 নম্বৰ প্ৰশ্ন, দ্বিতীয় ঘূৰণীয়া মেজমেল কোন চনত অনুষ্ঠিত হৈছিল? অপশ্যন আছিলে ক 1934 চন, অপশ্যন খ আছিলে 1931 চন। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট আনচাৰ হৈছে অপশ্যন নম্বৰ খটো। 1931 চনত দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিলে। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 127, সীমান্ত গান্ধী ৰূপে খ্যাত বা জনাজাত মানুহজনৰ নাম কি? অপশ্যন আছিলে ক খান আব্দুল গফুৰ খান আৰু খ নম্বৰ আছিলে কৰিম খান। সীমান্ত গান্ধী ৰূপে খ্যাত বা জনাজাত মানুহজনৰ নাম আছিল খান আব্দুল গফুৰ খান। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা, প্ৰশ্ন নম্বৰ 128, আছিল যে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ দূৰত্ব কিমান? ক নম্বৰত আছিলে প্ৰায় 385 কিলোমিটাৰ, খ নম্বৰত আছিলে প্ৰায় 285 কিলোমিটাৰ। এই কুৱেশ্যনটো প্ৰি বৰ্ড এক্সামৰ 4-5খনমান ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰত আহিছিলে, বহুত বেছি ইম্পৰ্টেণ্ট হয়। সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ দূৰত্ব আছিলে প্ৰায় 385 কিলোমিটাৰ। অপশ্যন ক হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 129, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। কোনখন আন্দোলনক আগষ্ট বিপ্লৱ নামেৰে জনা যায়? অপশ্যন আছিলে ক আইন অমান্য আন্দোলন, অপশ্যন নম্বৰ খ ভাৰত ত্যাগ আন্দোলন। এই অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ খটো কাৰেক্ট আনচাৰ। ভাৰত ত্যাগ আন্দোলনক আগষ্ট বিপ্লৱ নামেৰে জনা যায়। পৰীক্ষাত যদি এনেধৰণে কেতিয়াবা দিব পাৰে যে ভাৰত ত্যাগ আন্দোলনক কিয় আগষ্ট বিপ্লৱ নামেৰে জনা যায়, গতিকে ভাৰত ত্যাগ আন্দোলন যিহেতু 1942 চনৰ আগষ্ট মাহত হৈছিলে, সেইকাৰণে এই আন্দোলনক আগষ্ট বিপ্লৱ নামেৰেও জনা যায়। এতিয়া জেনেৰেল ছায়েন্সৰ কেইটামান কুৱেশ্যনৰ আনচাৰ আমি চাওঁ আহা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইকেইটাও। প্ৰথম কুৱেশ্যনটো চোৱা, হাইড্ৰজেন আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটিলে কি উৎপন্ন হয়? অপশ্যন আছিলে ক হাইড্ৰজেন কাৰ্বনেট আৰু খ নম্বৰ আছিলে পানী। প্ৰশ্ন তোমালোকে ভালদৰে মন কৰাচোন, হাইড্ৰজেন আৰু অক্সিজেনৰ মাজত যেতিয়া বিক্ৰিয়া ঘটে তেতিয়া কি উৎপন্ন হয়? হাইড্ৰজেন আৰু অক্সিজেনৰ মাজত যেতিয়া বিক্ৰিয়া ঘটে তেতিয়া পানী উৎপন্ন হয়। ইয়াত মই বিক্ৰিয়াটো তোমালোকক লিখি দিছোঁ, চাই ল'বা। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 131, প্ৰশ্নটো আছিলে যে মাৰ্বলৰ ৰাসায়নিক সংকেত কি? অপশ্যন কত আছিলে CaCO3 অৰ্থাৎ কেলছিয়াম কাৰ্বনেট, অপশ্যন খত আছিলে CaOH অৰ্থাৎ কেলছিয়াম হাইড্ৰক্সাইড। ইকুৱেশ্যনটিৰ কাৰেক্ট আনচাৰটি হৈছে অপশ্যন নম্বৰ কত থকাটো, মাৰ্বলৰ ৰাসায়নিক সংকেত হৈছে কেলছিয়াম কাৰ্বনেট। কুৱেশ্যন নম্বৰ 132টো চোৱা, তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ? অপশ্যন আছিলে ক আঙ্গুৰৰ কিণ্বন, অপশ্যন খ খাদ্যবস্তুৰ হজম, অপশ্যন নম্বৰ গ গাখীৰৰ পৰা দৈৰ সৃষ্টি, অপশ্যন নম্বৰ ঘ ওপৰৰ আটাইবোৰ। এইকেইটাৰ ভিতৰত কোনটো ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ আমাক সুধিছে? গতিকে ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ হৈছে ওপৰৰ আটাইবোৰ, কাৰণ ৰাসায়নিক বিক্ৰিয়াত কি হয়, বস্তু এটাৰ অৱস্থাৰ ৰাসায়নিক পৰিৱৰ্তন হয়। গতিকে ওপৰৰ গোটেইকেইটাতে কি হৈছে, বস্তু এটাৰ অৱস্থাৰ ৰাসায়নিক পৰিৱৰ্তন হৈছে। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 133, প্ৰশ্নটো আছিলে যে মেগনেছিয়াম ফিটা এডাল জ্বলোৱাৰ আগতে ঘঁহি পৰিষ্কাৰ কৰি ল'ব লাগে কাৰণ ইয়াৰ ওপৰত ডেছৰ আৱৰণ থাকে। মেগনেছিয়াম ফিটাডাল জ্বলোৱাৰ আগত আমি কি কৰিব লাগে? ঘঁহি পৰিষ্কাৰ কৰিব লাগে, কাৰণ তাৰ ওপৰত কিহৰ আৱৰণ থাকে সুধিছে। অপশ্যন আছিলে ক মেগনেছিয়াম অক্সাইড, খ মেগনেছিয়াম ছালফেট। কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ কত থকাটো। তাত ওপৰত কি থাকে? মেগনেছিয়াম অক্সাইড থাকে, সেইকাৰণে জ্বলোৱাৰ আগতে ঘঁহি পৰিষ্কাৰ কৰি ল'ব লাগে। প্ৰশ্ন নম্বৰ 134টো চোৱা, প্ৰশ্নটো আছিল যে চূণশিলক তাপ দিলে কি উৎপন্ন হয়? অপশ্যন আছিলে মেগনেছিয়াম অক্সাইড আৰু কেলছিয়াম অক্সাইড। চূণশিলক যদি তাপ দিয়া হয় তেতিয়া কেলছিয়াম অক্সাইড উৎপন্ন হয়। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 135, প্ৰশ্নটো আছিল যে মেগনেছিয়াম অক্সাইডৰ ৰাসায়নিক সংকেত কি? তোমালোকে অপশ্যন কেইটা চোৱাচোন আৰু শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট ছেকশ্যনত জনোৱা।
অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এ টো হ'ব কাৰেক্ট এনসাৰ মেগনেছিয়াম অক্সাইডৰ ৰাসায়নিক সংকেত হৈছে MgO কুৱেশ্যন নম্বৰ 136 চিপছৰ জাৰণ নঘটিবৰ বাবে চিপছৰ পেকেটত কোনবিধ গেছ ভৰাই থোৱা হয় অপশ্যনছ আছিলে ক নাইট্ৰজেন আৰু খ নম্বৰত আছিলে অক্সিজেন তোমালোকে চাবাচোন যেতিয়া তোমালোকে চিপছৰ পেকেট দোকানৰ পৰা কিনি অনা তেতিয়া এই পেকেটটো ফুলি থাকে গতিকে এই চিপছ তাত থকা চিপছখিনি যাতে বেয়া হৈ নাযায় সেইকাৰণে তাত এবিধ গেছ ভৰাই থোৱা হয় সেইকাৰণে পেকেটটো ফুলি থাকে এই গেছবিধৰ নাম আমাক সুধিছে সেই গেছবিধৰ নাম হৈছে নাইট্ৰজেন গেছ গতিকে অপশ্যন ক হ'ব কাৰেক্ট এনসাৰ নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্ন নম্বৰ 137 মেগনেছিয়াম আৰু অক্সিজেনৰ মাজৰ বিক্ৰিয়াত কি উৎপন্ন হয় অপশ্যন কত আছিলে কেৱল মেগনেছিয়াম বিক্ৰিয়ক পদাৰ্থ অপশ্যন খত আছিলে Mg আৰু O2 বিক্ৰিয়ক আৰু MgO বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ খটো ঠিক আছে মই ইয়াত বিক্ৰিয়াটো তোমালোকক লিখি দিছোঁ তোমালোকে চাই ল'বা নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্ন নম্বৰ 138 বগা ৰঙৰ চিলভাৰ ক্লৰাইড চীনা মাটিৰ থাল এখনত সূৰ্যৰ পোহৰত ৰাখিলে মটিয়া ৰঙলৈ কোনটো বিক্ৰিয়াৰ বাবে পৰিৱৰ্তিত হয় অপশ্যনছ আছিলে সংযোজন বিক্ৰিয়া আৰু বিয়োজন বিক্ৰিয়া কুৱেশ্যনৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন নম্বৰ খত থকাটো বিয়োজন বিক্ৰিয়া বগা ৰঙৰ চিলভাৰ ক্লৰাইড চীনা মাটিৰ থাল এখনত সূৰ্যৰ পোহৰত ৰাখিলে মটিয়া ৰঙলৈ বিয়োজন বিক্ৰিয়াৰ বাবে পৰিৱৰ্তিত হয় নেক্সট তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 139 প্ৰশ্নটো আছিল যে কেলছিয়াম অক্সাইড আৰু পানীৰ মাজৰ বিক্ৰিয়া ঘটিলে কি উৎপন্ন হয় অপশ্যন আছিলে ক কাৰ্বন ডাই অক্সাইড আৰু খ নম্বৰত আছিলে শিথিলিত চূণ অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰ হৈছে অপশ্যন নম্বৰ খটো কেলছিয়াম অক্সাইড আৰু পানীৰ মাজত বিক্ৰিয়া ঘটিলে শিথিলিত চূণ উৎপন্ন হয় ঠিক আছে বিক্ৰিয়াটো তোমালোকক ইয়াত লিখি দিছোঁ তোমালোকে চাই ল'বা পিডিএফটো যদি তোমালোকক লাগে এতিয়াই তোমালোকে আমাৰ পেইড গ্ৰুপত জইন কৰি লোৱা ফ্ৰী কণ্টেণ্ট যদি লাগে তোমালোকে আমাৰ ক্লাছ 10ৰ হোৱাটছআপ চেনেলত জইন কৰি ল'ব পাৰিবা তাতো তোমালোকে বহুতখিনি তোমালোকে নোটছ আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ লগতে আনসাৰ তোমালোকে ফ্ৰীত পাবা প্ৰশ্ন নম্বৰ 140 ডেছৰ পৰা ৰক্ষা হ'বলৈ ৰৌৰ বস্তুত ৰং কৰা হয় অপশ্যন কত আছিলে বিজাৰণ আৰু অপশ্যন খত আছিলে ক্ষয়ীভৱন প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খটো ক্ষয়ীভৱনৰ পৰা ৰক্ষা হ'বলৈ লোৰ বস্তুত ৰং কৰা হয় তোমালোকে নিশ্চয় তোমালোকৰ ঘৰতো দেখিছা যে লোৰ যিবিলাক বস্তু আছে যেনে ধৰা গ্ৰিল হওক বা যিকোনো ধৰণৰ লোৰ যদি কিবা দৰ্জা তোমালোকৰ তাত বনোৱা আছে তাত কি কৰা হয় ৰং দিয়া হয় কিহৰ কাৰণে ৰং দিয়ে যাতে তাৰ ক্ষয়ীভৱন নহয় নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্ন নম্বৰ 141 পানীৰ মাজেৰে বিদ্যুৎ পঠিয়ালে তলৰ কোনটো বিক্ৰিয়া সংঘটিত হয় অপশ্যনছ আছিলে ক জাৰণ বিক্ৰিয়া খ নম্বৰত আছিলে বিয়োজন বিক্ৰিয়া পানীৰ মাজেৰে যদি বিদ্যুৎ পঠিয়াও ইয়াতে বিয়োজন বিক্ৰিয়া সংঘটিত হয় প্ৰশ্ন নম্বৰ 142টো চোৱা মৌল এ জাৰিত হ'লে অপশ্যন এত আছিলে মৌল এত হাইড্ৰজেন যোগ হোৱা বুজায় অপশ্যন বি মৌল এত অক্সিজেন যোগ হোৱা বুজায় মৌল এ জাৰিত হ'লে মৌল এত অক্সিজেন যোগ হোৱাটো বুজায় গতিকে অপশ্যন খ হ'ব কাৰেক্ট এনসাৰ নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্ন নম্বৰ 143 চিলভাৰ ক্লৰাইডৰ সাধাৰণ ৰং কি অপশ্যনছ আছিলে সেউজীয়া আৰু বগা চিলভাৰ ক্লৰাইডৰ সাধাৰণ ৰং কি চিলভাৰ ক্লৰাইডৰ সাধাৰণ ৰং হৈছে বগা অপশ্যন খ হ'ব শুদ্ধ উত্তৰ প্ৰশ্ন নম্বৰ 144 এটা ইংলিছৰ প্ৰশ্ন হয় ঠিক আছে তোমালোকে বাছি উলিওৱা হৈছে তোমালোকে চাবা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় দা অথৰ অফ দা প্ৰস্পিচ এ লেটাৰ টু গড ইজ এ লেটাৰ টু গডৰ অথৰ কোন হয় অপশ্যনছ আছিল এ অৰূপ কুমাৰ দত্ত বি জিএল ফ্লুৱেন্স চি নেলছন মেণ্ডেলা ডি লকেছ আব্ৰাল অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰ কোনটো হ'ব ভিডিঅ'টি পোষ্ট কৰি কমেণ্ট ছেকশ্যনত জনোৱাচোন কাৰেক্ট এনসাৰটি হৈছে অপশ্যন নম্বৰ খত থকাটো জিএল ফ্লুৱেন্স আছিলে এ লেটাৰ টু গডৰ অথৰ নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 145 কুৱেশ্যনটো আছিল দ্য ডেছ ৰিড লেঞ্চছ লেটাৰ অপশ্যনছ আছিলে এ পোষ্টমাষ্টাৰ বি পোষ্টমেন চি গড ডি লেঞ্চছ ৱাইফ এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ এত থকাটো দ্য পোষ্টমাষ্টাৰ ৰিড লেঞ্চছ লেটাৰ কুৱেশ্যন নম্বৰ 146 Lenzo demanded dash pesos from God. Options A 60, option B 70,
অপশ্যন নম্বৰ চি 80, অপশ্যন নম্বৰ ডি 100। লেঞ্চৱে কিমান পেচেজ ডিমাণ্ড কৰিছিলে গডৰ পৰা নিশ্চয় তোমালোক সকলোৱে জানাই, গতিকে ভিডিঅ'টি পোষ্ট কৰি কমেণ্ট ছেকশ্যনত জনোৱা। কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডিত থকাটো, লেঞ্চ ডিমাণ্ডেড 100 pesos ফ্ৰম গড। কুৱেশ্যন নম্বৰ 147, নেলছন মেণ্ডেলা স্পেণ্ড ডেজ ইয়াৰ ইন প্ৰিজন। অপশ্যনছ এ 30, অপশ্যন বি 40, অপশ্যন নম্বৰ চি 50, অপশ্যন নম্বৰ ডি 60। নেলছন মেণ্ডেলাই প্ৰিজনত কিমান বছৰ স্পেণ্ড কৰিছিলে আছিলে, গতিকে এই কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এত থকাটো 30 বছৰ। কুৱেশ্যন নম্বৰ 148, কুৱেশ্যনটো আছিল অন দ্য ডে অফ ইনগুৰেশ্যন ডেজ নেশ্যনেল এনথেমছ ৱেৰ চাং। অপশ্যনছ আছিলে A1, B2, C3, ডিত আছিলে 4। ইনগুৰেশ্যনৰ দিনাখন কিমানটা নেশ্যনেল এনথেম গোৱা হৈছিলে সুধিছে, অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি হ'ব 2টা। কুৱেশ্যন নম্বৰ 149টো চোৱা, থাবো এম্বেকি ৱাজ শ্ব'ন ইন এজ দ্য ডেছ ডেপুটি প্ৰেচিডেণ্ট। কিমান নম্বৰ ডেপুটি প্ৰেচিডেণ্ট আছিলে সুধিছে, খালী ঠাইত কি হ'ব? অপশ্যন আছিলে এ ফাৰ্ষ্ট, বি ছেকেণ্ড, চি থাৰ্ড, ডি ফ'ৰ্থ। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হৈছে অপশ্যন নম্বৰ এ, থাবো এম্বেকি ৱাজ শ্ব'ন ইন এজ দ্য ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট। আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যনটো আছিল দ্য আদাৰ নেম অফ কুৰ্গ ইজ, কুৰ্গৰ অন্য এটা নাম কি হয় সুধিছে। অপশ্যনবিলাক তোমালোকে চোৱা, এই 4টা অপশ্যন, আৰু শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট ছেকশ্যনত জনোৱা। যদি নোৱাৰা কমেণ্ট কৰি দিবা, কমেণ্ট ছেকশ্যনত মই আনচাৰটো দি দিম। যদি ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব